তেওঁ কোনোদিন ভবা নাছিল যে এগৰাকী আইএএছ বিষয়া হ'ব। সেই মেধাৱী ছাত্ৰগৰাকীয়ে এদিন IIT কানপুৰৰ পৰা ল'লে ইঞ্জিনিয়াৰিং ডিগ্ৰী। মই IIT কানপুৰত পঢ়াই কৰিছিলোঁ, বিটেক কৰিছিলোঁ। কিন্তু খেতিয়ক দেউতাকৰ সপোন আছিল পুত্ৰক IAS বিষয়া ৰূপে দেখা। দেউতাকৰ সপোনটোকে পূৰণ কৰিবলৈ এদিন ছাত্ৰজনে মন স্থিৰ কৰিলে UPSC পৰীক্ষাত বহাৰ বাবে। মানে এই সপোনটো মোৰ দেউতাৰ আছিল আৰু তেওঁৰ কোৱাৰ মতে আমি এবাৰেই তেওঁ কৈছোঁ যে ঠিক আছে আমি ট্ৰাই কৰিম। পৰিয়ালক টকা পইচা চিন্তাৰ পৰা আঁতৰাই নিজে কোম্পানীত চাকৰি কৰি পোৱা ধনেৰেই তেওঁ UPSCৰ বাবে সাজু হ'ল। মই ভাবিছিলোঁ যে ইমান কমিটমেণ্ট কৰাৰ আগে এটলিষ্ট মানে নিজেই ৰেডি হ'ব লাগিব, নিজেই মানে যিটো আমি কোচিং কৰিছিলোঁ, পঢ়াই যিমান কৰিছিলোঁ ইমান টকা এটলিষ্ট মানে নিজৰ ছেভিঙৰ পৰা আমি কৰালে ভাল হয়। কাৰণ যেতিয়া যি বয়সত মানে এই এক্সামৰ কাৰণে এপিয়াৰ হোৱা যায়, এই বয়সত আমাৰ লগৰ পঢ়া কলেজৰ যিজন ল'ৰাজন পঢ়ি আছিলে তেওঁলোকে চাকৰি কৰিছিল, বেলেগ ঠাইত কাম কৰি আছিল, তো তেওঁলোকৰ মানে ডেভেলপমেণ্ট হৈ আছিলে। তো আমি এই সময়তো যদি মানে পেৰেণ্টছৰ ওপৰত ডিপেণ্ডেণ্ট হৈ প্ৰিপেৰেশ্যনটো কৰোঁ তেতিয়া মানে নিজেই অলপ এম্বেৰেছমেণ্ট নিচিনা হৈছিল। তো সেইকাৰণে আমি ভাবিলোঁ প্ৰথমতে অলপ এক্সপ'জাৰটো লৈ লওঁ, নিজৰ কিবা ছেভিংটো আনি লওঁ আৰু সেই ছেভিং ইউজ কৰি তেতিয়া আমি কোচিং কৰিছিলোঁ। দিল্লীলৈ আহি কেইজনমান বন্ধুৰ লগত থাকিবলৈ ল'লে তেওঁ। কোচিং চেণ্টাৰত নামভৰ্তি কৰিবলৈ টকাৰ অভাৱ হোৱা ছাত্ৰজনে পুৰণি নোটছ সংগ্ৰহ কৰি আৰম্ভ কৰিলে প্ৰস্তুতি। মানে মই ইকনমিক্স ধৰি লৈছোঁ, কোনোবা এজনে হিষ্ট্ৰী ধৰি লৈছে, এজনে জিঅ'গ্ৰাফী ধৰি লৈছে। তো নিজেই মানে সেই নোটছখিনি বনাই আমি নিজক মানে পঢ়োৱা আৰম্ভ কৰিছিলোঁ। তো সেইটো এটা মানে উই কোঅপাৰেটেড উইথ ওৱান এনাডাৰ। আৰু আমাৰ কাৰণ মই আপোনাক আগতে ক'লোঁ মোক মানে এটা ছেভিং একাউণ্টছত যিটো বেলেঞ্চ আছে সেই বেলেঞ্চটো চাইখিনি কৰিব লাগিছিল। তো এই হিচাপতে আমি সেই কোচিঙৰ টকাটো অলপমান বচালোঁ। এনেদৰে এবাৰ UPSCত বিফল হোৱাৰ পাছত দ্বিতীয়বাৰ কৰ বিষয়া চাকৰি লাভ কৰে। কিন্তু তাতে সন্তুষ্ট নাথাকি দেউতাকৰ সপোন পূৰাবলৈ পুনৰ বহে UPSC পৰীক্ষাত। ফাৰ্ষ্ট এটেম্পটত প্ৰি হৈছিলে কিন্তু মেইনছ হোৱা নাই। ছেকেণ্ড এটেম্পটত আমাৰ হৈছিল, ছেকেণ্ড এটেম্পটত আমি ইণ্টাৰভিউ পাছ কৰিলোঁ, ইনকাম টেক্স IRS ইনকাম টেক্স পাইছিলোঁ। থাৰ্ড এটেম্পটত তেতিয়া মই ইয়াতে জইন কৰিছিলোঁ IASত। আৰু তৃতীয়বাৰ তেওঁ দেউতাকৰ সপোন পূৰণ কৰি হ'ল IAS বিষয়া। লখিমপুৰ জিলাৰ উপায়ুক্ত ৰাজস্থানৰ যোধপুৰৰ সন্তান সুমিত সত্তাৱনৰ জীৱনৰ কাহিনী এয়া। দেউতাকৰ দ্বাৰা প্ৰভাৱান্বিত সত্তাৱনে সদায় দেউতাকৰ এষাৰ কথা সৰুগত কৰি চলে। দেউতাকে কৈছিল, কাম এটা সিদ্ধিৰ বাবে অহা প্ৰতিজন লোককে এনে ব্যৱহাৰ কৰিবা যাতে তেওঁ তোমাক ডাঙৰ অফিচাৰ বুলি ভাবিব লগা নহয়। আমাক মানে যেতিয়া জইন কৰিছিলোঁ তেতিয়া মানে দেউতাই কৈছিল যে চাওক আপুনি এতিয়া মানে টেবুলৰ এপিনে বহিব। তো যেতিয়া এফালে আছিলে তেতিয়া মানে যি যেনেকুৱা আপুনি ভাবে যে ভাই মানুহজনে আহি আপুনি একচেছ কৰিব লাগে, কথা পাতিব পাৰে, সেইটো অলপ মানে ট্ৰাই কৰিব লাগে। যিহেতু এজন ভাল বিষয়া সিজনে হয় যিজনে শুনিব পাৰে। যিজনে শুনিব নোৱাৰে তেওঁ মানে দ্য আৰ্ট অফ হিয়াৰিং হেজ টু বি ক্ৰিটিকেল। আৰু পেচেণ্ট হিয়াৰিং কৰিব লাগিব, কাৰণ মানুহে বহুত দূৰৰ পৰা দিন হাজিৰা নষ্ট কৰি এনেকুৱা মানুহ আমাৰ আছে যিজনে 200-250 টকা যিটো আমাৰ বৃদ্ধ পেঞ্চন ইয়াৰ কাৰণে ঘূৰি ফুৰি থাকে। তো তেওঁলোকৰ কাৰণে যদি 20-25 টকাও মানে অটো ভাড়া খৰচ হৈছে, এইটো তেওঁলোকৰ কাৰণে ডাঙৰ কথা। তেওঁলোকে যদি আহে অফিচত তো শুনিব লাগিব কথা, কাম তেওঁলোকৰ যিমান পাৰে কৰিব লাগিব। তো সেইটো তেওঁ মোক কৈছিলে আৰু মই ভাবোঁ যে আমি সেইটো লাইনতে কৰিবলৈ চেষ্টা কৰি আছোঁ যে সদায় একচেচিবল হ'ব লাগে। মানুহে আননোন নম্বৰ পৰাও ফোন কৰে, মই সদায় ধৰোঁ। আৰু তাৰপিছত যেতিয়া গাঁৱত যাওঁ বা অফিচত মোৰ ওচৰত কোনোবা এজনে আহিলেও যদি কাম মেৰিটত হ'ব পাৰে আমি কৰি থাকোঁ। আৰু সদায় ট্ৰাই কৰোঁ যে যিজনে মোৰ অফিচত আহে তেওঁলোকে এই কাম লৈ ৰিপিটেড আহিব নালাগে। দায়িত্বৰ প্ৰতি নিজৰ সকলো সমৰ্পণ কৰা উপায়ুক্ত সুমিত সত্তাৱনে ক'ভিড পৰিস্থিতিত ৰাইজৰ সহায়ত মগ্ন হৈ থকাৰ বাবে নিজৰ সন্তানৰ জন্মৰ সময়তো পত্নীৰ কাষত থাকিব পৰা নাছিল। 4 মাহৰ পাছতহে তেওঁ দেখিছিল সন্তানৰ মুখ। মই যেতিয়া ক'ভিডৰ সময়ত আছিলোঁ, মোৰ ল'ৰা হৈছিল, মই তেওঁক চাবলৈ যাব নোৱাৰিলোঁ। মই প্ৰায় 4 মাহৰ পিছতহে ল'ৰাক প্ৰথমবাৰী চাইছিলোঁ। কোচিং নোলোৱাকৈ কেৱল গ্ৰুপ ডিছকাশ্যনৰ মাজেৰে IAS বিষয়া হোৱা সুমিত সত্তাৱনৰ মনৰ কথা জানো আহক।
মই মোৰ জন্ম হৈছিলে যোধপুৰত, ৰাজস্থানৰ যোধপুৰত জন্ম হৈছিল আৰু মোৰ ফেমিলি কৃষক পৰিয়াল হয়। দেউতাই চাকৰি পাইছিল, সেইটো কাৰণে মানে গাঁৱলীয়া অঞ্চলৰ লগতো মোৰ কানেকশ্যন আছে। গোটেই পঢ়া লিখা যোধপুৰত হৈছিলে ক্লাছ 12 লৈ। তাৰপিছত মই IIT কানপুৰত কৰিছিলোঁ, BTech কৰিছিলোঁ। তাৰপিছত বেলেগ ঠাইত চাকৰি কৰিলোঁ। এটা মনত মানে ভাৱ আছিলে, ফেমিলিও ভাবি আছিল যে মানে IAS হ'ব লাগে। আমাৰ ৰাজস্থানৰ ফালে অলপ মানে এটা এম্বিশ্যন থাকে সমাজখনৰ ভিতৰত যে কোনোবা এজনে পঢ়াই যদি ভাল হয় IAS এপিয়াৰ কৰিব লাগে, UPSC কৰিব লাগে। কিন্তু মই ভাবিছিলোঁ যে প্ৰথমতে আমি বাকী ঠাইত অলপমান এক্সপ'জাৰ লৈ কিনি সেইটো কৰিলে ভাল হয়। কাৰণ মই প্ৰাইভেট ছেক্টৰতো সেইকাৰণে কাম কৰিছোঁ, ৰিচাৰ্চতো অলপমান কাম কৰিছিলোঁ আৰু PSUতো কাম কৰিছিলোঁ। তাৰপিছত ইয়াতে আহিছোঁ, এতিয়া মানে গোটেইবোৰ এক্সপ'জাৰ লৈ কিনি আমি ইয়াতে জইন কৰিলোঁ। মেইনলি মানে এই সপোনটো মোৰ দেউতাৰ আছিল আৰু তেওঁৰ কোৱাৰ মতে আমি এবাৰেই তেওঁ কৈছোঁ যে ঠিক আছে আমি ট্ৰাই কৰিম, কিন্তু এবাৰেই নিজেই কমিটমেণ্টটো কৰিব লাগিব, যিহেতু এইটো এটা কোৰ্ছ কাৰিকুলামটো বৰ ডাঙৰ আৰু চিলেকশ্যন হোৱাৰো মানে এনেকুৱা নাই যে যিজনে চিলেক্ট নহয় তেওঁলোকৰ মানে কিবা ইণ্টেলিজেঞ্চ কম থাকে বা দে আৰ এনিৱে লেছ কোৱালিফাইড, এনেকুৱা বস্তু নহয়। চবে সমানে যত্ন কৰে, বহুত কষ্ট কৰে, কিন্তু কেতিয়াবা মানে লাকৰ কথা আহি যায়। কেতিয়াবা এক্সামৰ দিনত কেনেকুৱা আপুনি লিখিছিলে, ইণ্টাৰভিউত কেনেকুৱা হৈছিলে, তো সৰু সৰু ফেক্টৰকেইটা বহুতখিনি যেতিয়ালৈকে একেলগে এলাইন হয় তেতিয়াহে মানে আমি এইটো পাছ কৰিব পাৰোঁ। তো মই ভাবিছিলোঁ যে ইমান কমিটমেণ্ট কৰাৰ আগে এটলিষ্ট মানে নিজেই ৰেডি হ'ব লাগিব। নিজেই মানে যিটো আমি কোচিং কৰিছিলোঁ, পঢ়াই যিমান কৰিছিলোঁ, ইমান টকা এটলিষ্ট মানে নিজৰ ছেভিঙৰ পৰা আমি কৰালে ভাল হয়। কাৰণ যেতিয়া যি বয়সত মানে এই এক্সামৰ কাৰণে এপিয়াৰ হোৱা যায়, এই বয়সত আমাৰ লগৰ পঢ়া কলেজৰ যিজন ল'ৰাজন পঢ়ি আছিলে তেওঁলোকে চাকৰি কৰিছিল, বেলেগ ঠাইত কাম কৰি আছিল, তো তেওঁলোকৰ মানে ডেভেলপমেণ্ট হৈ আছিলে। তো আমি এই সময়তো যদি মানে পেৰেণ্টছৰ ওপৰত ডিপেণ্ডেণ্ট হৈ প্ৰিপেৰেশ্যনটো কৰোঁ, তেতিয়া মানে নিজেই অলপ এম্বেৰেছমেণ্ট নিচিনা হৈছিল। তো সেইকাৰণে আমি ভাবিলোঁ প্ৰথমতে অলপ এক্সপ'জাৰটো লৈ লওঁ, নিজৰ কিবা ছেভিংটো আনি লওঁ আৰু সেই ছেভিং ইউজ কৰি তেতিয়া আমি কোচিং কৰিছিলোঁ। আৰু লাক ভাল আছিলে, আমাৰ ভগৱানৰ আশীৰ্বাদ আছে, আমি সেইটো পৰীক্ষাত তেতিয়া পাছ হ'লোঁ। আৰু ছাৰ দেখা যায় যে এতিয়া যদি আপুনি চায়, মই আহিম IASৰ গোটেই প্ৰসংগলৈ, যে আমাৰ ল'ৰা ছোৱালীবোৰক কোৱা হয় যে সৰুৰ পৰা IAS বিষয়া হোৱা এটা সপোন দেখিব লাগে, বা বিভিন্নজনে কয় বা বিভিন্ন অভিভাৱকে আশা কৰে। তো আপুনি যেতিয়া পঢ়ি আছিলে, আপুনিতো ক্লাছ 9, ক্লাছ 10 এনেকুৱা ষ্টেণ্ডাৰ্ডত যেতিয়া পঢ়ি আছিলে, তেতিয়া আপোনাৰ সপোন কি আছিলে? আপুনি কি ভাবিছিলে যে জীৱনত কি হ'ম, কেনেধৰণে আগুৱাই যাম? মই তেনেকুৱা মানে মোৰ মা দেউতাজনে ছাপোৰ্ট কৰিছিল, কোনেও মোৰ ওপৰত প্ৰেছাৰ দিয়া নাই যে এইটো হ'ব লাগে, সেইটো হ'ব লাগে। নিজেই মানে পঢ়োঁতে মই ছায়েন্স মেথছত ভাল আছিলোঁ, ফিজিক্স আৰু মেথছ মোৰ বহুত ভাল আছিল। তো সেইকাৰণে তেওঁলোকে মোক কৈছে ঠিক আছে, যদি কোচিং কৰিব বিচাৰে IIT-বিলাকৰ সেইটো কৰি লওক। মোৰ কাৰণে ইট ৱাজ অলৱেজ ওৱান ষ্টেপ এট এ টাইম। আমি প্ৰথমতে কৈছিলোঁ ঠিক আছে 10th ষ্টেণ্ডাৰ্ডটো ভালদৰে কৰিব লাগে, তেতিয়া কেনেকুৱা হয়। তো যদি আমি আগতীয়াকৈ বৰ ডাঙৰ সপোনটো লৈ লওঁ, তেতিয়া নিজৰ প্ৰেছাৰৰ ওপৰত আমি মানে নিজৰ এক্সপেক্টেশ্যনৰ প্ৰেছাৰতে আমি মানে ইমান ভালকৈ পাৰফৰ্ম কৰিব নোৱাৰোঁ চাগে। তো আমি আগৰ পৰা প্লেনিং কৰা নাছিলোঁ, লাহে লাহে ঠিক আছে এটা আছে অবজেক্টিভ আছে, এইটো লৈ যদি আমি নিজেকে ৰেডি কৰিব পাৰিম, মেণ্টেলি প্ৰিপেৰেশ্যন অলপমান বেছিকৈ কৰিব লাগে, যিহেতু ইয়াতে আমি বহুত দেৰিলৈ পঢ়িব লাগে। কোনো বস্তু নাই যিটো আমি মানে এই এক্সামৰ কোৰ্ছ কাৰিকুলামৰ বাহিৰত আমি ক'ব পাৰোঁ। আৰু বহুতখিনি নতুন বস্তু, আমি ছায়েন্স বেকগ্ৰাউণ্ডৰ মানুহ, ইয়াতে হিষ্ট্ৰী, ইকনমিক্স, পলিটিকেল ছায়েন্স, ছ'চিয়লজি, ফিল'চফি সেইবিলাকৰ বস্তু অলপমান মানে প্ৰত্যেকটা বুজিব লাগিছিল। তো আমাৰ মানে এনেকুৱা হৈছিল যে কেতিয়াও প্ৰেছাৰ কেতিয়াও হোৱা নাই। সপোন বুলি আমি নকওঁ, তেওঁ কৈছিল ঠিক আছে এইটো হৈ গ'লে আমাৰ কাৰণে ভাল হ'ব, আমিও ক'লোঁ ঠিক আছে আমি চাম। তো এট ডেট পইণ্ট আমি যেতিয়া মানে প্ৰিপেয়াৰ হৈ গৈছোঁ, তেতিয়া মোৰ ওপৰতে ডিপেণ্ডেণ্ট আছিল সেইটো বস্তু।
আমি সৰু কালৰ পৰা নিশ্চয় মানে নিউজ পেপাৰ পঢ়াটো এটা হেবিট দেউতাই ডেভেলপ কৰাইছিলে নিউজ পেপাৰ পঢ়া নিউজ চোৱা বা সমাজখনৰ মাজত ঘূৰিব লাগে গাঁৱতো যেতিয়া মই মানে নিজৰ গাঁৱত যাওঁ মোৰ খুৰা আছে তেওঁ মানে খেতি কৰে তেওঁৰ লগত মানে খেতত যোৱা কেনেকুৱা কি কাম কৰে মানুহৰ লগত কথা পাতিলে তেওঁলোকৰ সমাজখনৰ মানে কি গাঁৱলীয়া মানে কি বস্তু আছে সমাজে কেনেকুৱা চলি আছে এইবিলাক বস্তুৰ লগত মোৰ কানেকশ্যন কৰাইছিল কিন্তু কেতিয়াও সেইটো প্ৰেছাৰ দিয়া নাই বা সৰু কালৰ পৰা মই সেইটোৱে ভাবা নাই যে মই 12th ষ্টেণ্ডাৰ্ডত মানে কি ছাবজেক্ট ল'ম কোন কলেজত পঢ়িম ইট ৱাজ অলৱেজ ওৱান ষ্টেপ এট এ টাইম এতিয়া আমি ইমান ৰেডি হৈছোঁ নেক্সট ষ্টেপৰ কাৰণে আমাৰ কাৰণে কি বেষ্ট হ'ব এই ষ্টেপটো আমি ল'ম তাতে গৈখিনি আমি চাম যে কোনখিনি এৰিয়াত আমি যাব পাৰিম এইটো মানে ভগৱানৰ আশীৰ্বাদে ক'ব পাৰিম যে ইমান এটা ভাল কেৰিয়াৰ ঠিক ঠাক মানে হৈছে বুলি আমিতো ভেৰি গ্ৰেটফুল টু গড আৰু ছাৰ যদি সোধোঁ যে যেতিয়া আপোনাৰ মনত আহিলে যে মই IAS বিষয়া হ'ব লাগে প্ৰথম কথা হ'ল দেউতাৰ সপোন হিচাপে আপোনাৰ মনত আহিল নে নিজৰ কিবা এটা সিদ্ধান্ত আছিল এক নম্বৰ দ্বিতীয় কথা হ'ল যেতিয়া মনত আহিলে তেতিয়াৰ পৰা আপুনি কিমান দিন আপুনি প্ৰস্তুতি কৰিছিলে প্ৰিপেৰেশ্যন কৰিছিলে যে মই এক্সামটো ক্ৰেক কৰিব লাগিব বা আপুনি কোনোবা কোচিং চেণ্টাৰত আপুনি লৈছিল নেকি এডমিশ্যন কেনেধৰণে কৰিছিল গোটেই প্ৰিপেৰেশ্যনটো আমি মানে নিশ্চয় দেউতাৰ সপোন আছিলে কিন্তু মোৰ প্ৰেছাৰ নাছিল মোৰ ওপৰত আমি এনেই 2009ত পাছ আউট হৈছিলোঁ তাৰপিছত বেংগালুৰুত এটা প্ৰাইভেট কোম্পানীত চাকৰি কৰিলোঁ সেইটো কোম্পানী এৰিলোঁ পুনেত বেলেগ এটা কোম্পানীত চাকৰি কৰিলোঁ সেইটো আকৌ এৰিলোঁ তাৰপিছত মই হিন্দুস্তান পেট্ৰলিয়ামত আছিলোঁ বিশাখাপট্টনমত তাতে কাম কৰি আছিলোঁ লাহে লাহে মানে মনত আহিছিল যে ঠিক আছে এইটো এটা মানে ভাল লাইফ সেটেলমেন্টত গৈ আছিলে কমফৰ্টেবল কনভিনিয়েন্ট লাইফ আছিল তাতে আমি বিশাখাপট্টনমত এটা ডাঙৰ মানে প্ৰজেক্ট বনাই আছিলোঁ ব্লেক অইল টাৰ্মিনেল মানে আমাৰ ভাৰতৰ ফাৰ্ষ্ট ফুলি অট'মেটেড ব্লেক অইল টাৰ্মিনেল এইটো আছিল আৰু তাৰ পৰাও মানে মোক বহুত ভাল এক্সপ'জাৰ হৈছিল তো সেইটো বনাওঁতে আমি বনাইছিলোঁ বহুত কাম কৰিছিলোঁ লাষ্টত মানে যেতিয়া ইনগ্ৰেশ্যনটো হৈছিল ইনগ্ৰেশ্যন কৰিবলৈ এই সময়ত পেট্ৰলিয়াম ছেক্ৰেটাৰী আমাৰ এজন ছিনিয়ৰ IAS অফিচাৰ আছিলে তেওঁ ইনগ্ৰেশ্যনৰ কাৰণে আহিছিল তো তেওঁ যেতিয়া আহিছিলে আমি মানে সেইটো দেখিলে মানে ভাল লাগিল যে এনেকুৱাও এটা বিষয়াজন আছে যিজনে আহি ইয়াতে ইনগ্ৰেশ্যন কৰি গৈছিলে তো আমি ভাবিলোঁ ঠিক আছে এনেকুৱা IAS এবাৰি ট্ৰাই কৰি চাই লওঁ মোৰ লগত কলেজত যিজন মোৰ ৰুমমেট আছিলে তেওঁ কলেজৰ পৰা ডাইৰেক্ট প্ৰিপেৰেশ্যনত গৈছিল তো তেওঁৰ লগত এতিয়া মই কথা পাতা আৰম্ভ কৰিলোঁ যে ভাই কেনেকুৱা হয় কি হয় তো তেতিয়া তেওঁ মোক কিছুমান কিতাপখন পঠালে যে এবাৰি সেইটো পঢ়ি চাই লোৱা যদি ইণ্টাৰেষ্ট ডেভেলপ হয় তেতিয়াহে জবটো এৰিব লাগে নহ'লে সেইটো কৰিব নালাগে তেওঁ কিতাপখন পঠালে মই প্ৰথমতে জিঅ'গ্ৰাফী আৰু ইকনমিক্সৰ কিতাপ পঢ়িছিলোঁ পঢ়িখিনি অলপ ইণ্টাৰেষ্ট ডেভেলপ হৈছে আৰু তেতিয়া মোক লাগিছিল যে হয় এইটো আমি বুজিব পাৰিম বস্তুটো তো তাৰপিছত মই মানে চাকৰিটো ৰিজাইন কৰি ফুল ফ্লেজেড প্ৰিপেৰেশ্যনত 2011 নৱেম্বৰ মাহত মই দিল্লীত পালোঁ পোৱাৰ পিছত কোচিঙৰ ক্ষেত্ৰত আমি যদি যাওঁ আমি কোচিং জেনেৰেল ষ্টাডিজৰ কাৰণে কোচিং কৰা নাই আমাৰ কলেজৰ বহুতজন ল'ৰাই মানে তাতে প্ৰিপেৰেশ্যন কৰি আছিলে মোৰ আগৰ পৰাই তেওঁলোকে ক'লে যে ঠিক আছে এইটো কোনো ৰকেট চায়েন্স নাই কিতাপখন আছে আৰু যিটো ৰাইটিং আৰ্ট আছে এই আৰ্টটো আমি মিলি মানে একেলগে হৈকিনিও ডেভেলপ কৰিব পাৰোঁ কিতাপখন আছে নোটছবিলাক আমি পাই যাওঁ দিল্লীত মাৰ্কেটতে তো এজনে এটা ছাবজেক্ট ধৰি ল'লে যেনে মানে মই ইকনমিক্স ধৰি লৈছোঁ কোনোবা এজনে হিষ্ট্ৰী ধৰি লৈছে এজনে জিঅ'গ্ৰাফী ধৰি লৈছে তো নিজেই মানে সেই নোটছখিনি বনাই আমি নিজক মানে পঢ়োৱা আৰম্ভ কৰিছিলোঁ তো সেইটো এটা মানে উই কোঅপাৰেটেড উইথ ওৱান এনাডাৰ আৰু আমাৰ কাৰণ মই আপোনাক আগতে ক'লোঁ মোক মানে এটা ছেভিং একাউণ্টছত যিটো বেলেঞ্চ আছে সেই বেলেঞ্চটো চাইখিনি কৰিব লাগিছিল তো এই হিচাপতে আমি সেই কোচিঙৰ টকাটো অলপমান বচালোঁ মোৰ ফাৰ্ষ্ট এটেম্প যেতিয়া দিছিলোঁ 2012ত তেতিয়া দুটা অপশ্যনেল ল'ব লাগিছিল তো এটা আছিলে পাব্লিক এডমিনিষ্ট্ৰেশ্যন আৰু ছেকেণ্ড মই মোৰ পাৰ্চনেল যিটো ব্ৰাঞ্চ আছিল ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং সেইটো লৈছোঁ পাব্লিক এডমিনিষ্ট্ৰেশ্যনৰ কাৰণে মই কোচিং লৈছিলোঁ তাৰপিছত সেই এটেম্পটত মোৰ প্ৰি ক্লিয়াৰ হৈছিল কিন্তু মেইনছটো হোৱা নাই
তাৰপিছত 2013 এটেম্পটৰ কাৰণে গোটেইবোৰ চিলেবাছ কোৰ্চ কাৰিকুলাম চেঞ্জ কৰি দিছিলে UPSCয়ে জেনাৰেল ষ্টাডিজৰ আগতে 2টা পেপাৰ আছিল 13ৰ পৰা 4টা পেপাৰ হৈ গ'ল তো সেই 4টা পেপাৰ প্ৰিপাৰেশ্যনৰ কাৰণে টাইম বেছিকৈ লাগিব কাৰণে আমি ভাবিলোঁ যে ঠিক আছে পাব্লিক এডমিনিষ্ট্ৰেশ্যনটো ৰাখি লোৱা হৈছে কাৰণ সেইটো এটা আৰ্ট ছাবজেক্ট আছিলে আৰু আমি সায়েন্স বেকগ্ৰাউণ্ড হোৱাৰ কাৰণে ইমান লিখা আনসাৰ ৰাইটিংটো ইমান আমাৰ প্ৰেক্টিছত নাছিল তো পাব্লিক এডমিনিষ্ট্ৰেশ্যন এই কাৰণে ৰাখি ল'লোঁ যে এটা আনসাৰ ৰাইটিং প্ৰেক্টিছো হৈ যাব আৰু জেনাৰেল ষ্টাডিজৰ এটা পেপাৰ আছে এটা পাৰ্ট আছে যেটো পাব্লিক এডমিনিষ্ট্ৰেশ্যনৰ লগত ওভাৰলেপ কৰে তো সেইটো মানে লগে লগে অলপ প্ৰিপেয়াৰ হৈ যাব যেন আমি ভাবিছিলোঁ তো এই হিচাপত অপশ্যনেল সিলেক্ট কৰা হৈছিল মেইনলি আমি কোচিং কৰা নাই কিন্তু আনসাৰ ৰাইটিং আৰু আনসাৰ ৰাইটিঙৰ ওপৰত বহুত বেছি গুৰুত্ব দিছিলোঁ যেহেতু যিমানে আমি কথা নাজানো কিন্তু যেতিয়ালৈকে এক্সামত আমি লিখিবলৈ সক্ষম নহওঁ তেতিয়ালৈকেতো আমাৰ কেতিয়াও সিলেকশ্যন হোৱা কোনো চান্স নাথাকে তো এই কাৰণে আমি টেষ্ট সিৰিজ বহুতখিনি জইন কৰিছিলোঁ আনসাৰ ৰাইটিং বহুত কৰাইছিলোঁ আৰু আমাৰ মানে এটা কথা আছিলে আমি নিজেই আনসাৰ লিখি ৰেণ্ডম পুৰাণা কুৱেশ্যনবিলাকৰ আনসাৰ লিখি আমাৰ যিটো গ্ৰুপ আছিলে আমি ক্ৰছ চেক কৰি থাকোঁ তেতিয়া আমি জানো যে হয় সেই ল'ৰাজনেতো ইমান লিখিব পাৰে কিন্তু লিখাৰ প্ৰেছাৰত চাগে সেইটো পইণ্ট পাহৰি গৈছিল নেকি তো আমি মই মানে এটা কুৱেশ্যন আমাৰ আছিলে যে 1857ৰ মানে যিটো যুদ্ধ আছিল এইটো ফাৰ্ষ্ট ৱাৰ অফ ইণ্ডিপেণ্ডেঞ্চ আছিল নে নাই ইয়াৰ ওপৰত এটা ক্ৰিটিকেল এনালিচিছ কৰিব লাগে এই এনচাৰখন মোক মোৰ যিজন বন্ধু আছিলে যাৰ কোৱাৰ কাৰণে আমি হেৰি আহিছিল তেওঁ মোক বাৰে লিখাইছিল এইটো এনচাৰ তো তেনেকুৱা আমাৰ গ্ৰুপৰ ডিছকাশ্যনৰ মৰ্মে আমি নিউজ পেপাৰ ডিছকাশ্যন কৰিছিলোঁ মাজতে মানে ৰাতি দিনৰ টাইম টেবলটো তেনেকুৱা ছেট কৰা হৈছিল য'ত মানে মনটো অলপমান দিনত এটা টাইম এনেকুৱা আহে য'ত হেতিলতা হৈ যায় পঢ়িবলৈ ইমান মন নাযায় এই সময়খনত আমি নিউজ পেপাৰত ডিছকাশ্যন কৰি এটা গ্ৰুপ ডিছকাশ্যন কৰিলোঁ তেনেকুৱাও আমি অলপমান ডিচিপ্লিনটো মেইনটেইন কৰিবলৈ লৈছিলোঁ আৰু আমাৰ মানে বহুত এটা পজিটিভ এটমস্ফিয়াৰ হৈ গৈছিল যিহেতু সবে আগৰ পৰা চিনাকি মানুহ আছিল ভাল এটা আমাৰ বন্ধুতা আছিলে মাজতে আৰু কোনোবা এজনে যদি কেতিয়াবা ডাউন হয় ঠিক আছে আমি গোটেই 4-5 জন আমি আছিলোঁ একেলগে আমি তেওঁৰ লগত কথা পাতি আলোচনা কৰি টাইম পাছ কৰি ল'লোঁ হেঁতেন তো এইটো এটা ভাল আমাৰ গ্ৰুপৰ কাৰণে এটা মানে পজিটিভ এনাৰ্জি আহিছিল যিহেতু এটা ডাঙৰ আজি যদি আমি ৰিমাইণ্ড মানে মনত যেতিয়া কৰোঁ আমি এইটো ভাবিব নোৱাৰোঁ মানে নিজেই এনেকুৱা গম নাপাওঁ যে ইমান কেনেকৈ পঢ়িছিলোঁ এইটো মেক্সিমাম মানে যেতিয়া এক্সামৰ দিন আহিছিল এই সময়ত 16-17 ঘণ্টামান এনেই গুচি গৈছিলে কেতিয়াবা মাজে মাজে অফ ডেও আছিল ফাৰ্ষ্ট এটেম্পটত ফ্ৰী হৈছিলে কিন্তু মেইনছ হোৱা নাই ছেকেণ্ড এটেম্পটত আমাৰ হৈছিল ছেকেণ্ড এটেম্পটত আমি ইণ্টাৰভিউ পাছ কৰিলোঁ ইনকাম টেক্স IRS ইনকাম টেক্স পাইছিলোঁ থাৰ্ড এটেম্পটত তেতিয়া মই ইয়াতে জইন কৰিছিলোঁ IASত আৰু ছাৰ মই এইটো কথা জানিব বিচাৰিম মই কোচিঙৰ বিষয়ে পাতিম আপোনাৰ লগত এটা কথা জানিব বিচাৰোঁ যে আমাৰ সকলোৰে এটা দেখা যায় যে প্ৰিলিমছ ক্লিয়াৰ কৰাৰ পিছত মেইনছৰ কাৰণে প্ৰস্তুতি হয় মেইনছৰ পিছত আপোনাৰ ভাইভাৰ কাৰণে হয় আৰু আমাৰ বহুত ল'ৰা ছোৱালী এনেকুৱা আছে যি ভাইভাত গৈ ভাল ৰিজাল্ট কৰিব নোৱাৰে তো আপুনি ভাইভাৰ কাৰণে কেনেকুৱা ধৰণৰ প্ৰস্তুতি কৰিছিলে যে যিহেতু এখন বৰ্ড থাকে তাৰ সন্মুখত আপুনি কথা ক'বলগীয়া হয় বহুত মানুহ নাৰ্ভাছ হৈ যায় বা বহুতে অভাৰ স্মাৰ্ট হয় তো আপুনি কেনেধৰণে লৈছিল আমি প্ৰস্তুতি কি আছে মই কৈছিলোঁ আমি মক ইণ্টাৰভিউ বেছিকৈ দিছিলোঁ আৰু মেক্সিমাম আমাৰ যিটো গ্ৰুপ আছিল সেই গ্ৰুপতে 4 জন মানুহে মানে বৰ্ড বনাই লৈছিলে আৰু তেওঁলোকে জানে যে আমি তেওঁলোকে মোক পাৰ্চনেলি চিনি পায় ইণ্টাৰভিউত প্ৰশ্ন সোধোতে মই মিছাকৈ কৈ আছোঁ নে সঁচাকৈ কৈ আছোঁ তেওঁলোকে মানে জানে বস্তুটো আৰু মই ক'ত ফচিম সেইটোও তেওঁলোকে জানে আৰু তেওঁলোকৰো মই ইণ্টাৰভিউ লৈছিলোঁ মোৰ লগত যিমানজন পঢ়িছিলে প্ৰায় চবৰ মানে UPSC ক্লিয়াৰ হৈছিল তো আমি মানে এনেকুৱা কৰিছিলোঁ য'ত আৰু এই সময়ত মোবাইল ইমান স্মাৰ্টফোন দামী বহুত আছিল তো স্মাৰ্টফোনটো আমাৰ নাছিলে কিন্তু এটা ডিজিটেল কেমেৰা লৈ আমি তাৰ পৰা ইণ্টাৰভিউ ৰেকৰ্ড কৰি তাৰপিছত সেইটো দেখাই আছিলোঁ যে চাওক এনেকুৱা যেতিয়া আপোনাক হাৰ্ড কুৱেশ্যন সোধা হৈছিল আপোনাৰ বডি লেংগুৱেজটো এনেকুৱা চেঞ্জ হৈছিল এনেকুৱা মানে আমি ক্ৰছ ৰেফাৰেঞ্চিঙত কৈছিলোঁ সেইটো কৰাৰ পাছত এইবাৰী যেতিয়া নিজেই প্ৰিপেয়াৰ হ'লোঁ তাৰপিছত আমি মক ইণ্টাৰভিউ জইন কৰিলোঁ আৰু তেনেকুৱা হৈছিল
আৰু যেতিয়া ফাৰ্ষ্ট এটেম্পটত মোৰ হোৱা নাছিলে, মোৰ লগত যিজন ল'ৰা আছিল তেওঁৰ হৈছিল। তো তেওঁলোকে যেতিয়া ইণ্টাৰভিউ প্ৰিপেৰেশ্যন কৰি আছিলে, এইটো মই বহুত ক্ল'জলি চাই আছিলোঁ যে ইণ্টাৰভিউ প্ৰিপেৰেশ্যনটো কেনেকৈ কৰিব লাগে। কাৰণ প্ৰথমতে মানে ছিলেকশ্যন ৰেচিঅ' ইণ্টাৰভিউ যদি ক্লিয়াৰ নহয়, মেইনছ ক্লিয়াৰ কৰা কোনো লাভ নাই। মেইনছ যদি ক্লিয়াৰ নহয়, প্ৰি ক্লিয়াৰ কৰা কোনো লাভ নাই। তো আমি বেক অফ দ্য মাইণ্ড সদায় ইণ্টাৰভিউৰ কাৰণে মানে প্ৰিপেয়াৰ হৈয়ে আছিলোঁ যে ইণ্টাৰভিউত কেনেকৈ মানুহ কয়, যেতিয়াবা মন নাযায় তেতিয়া কাৰোবাৰ মক ইণ্টাৰভিউৰ স্ক্ৰিপ্টটো আমি লেপটপত মানে চাই আছিলোঁ। তো তেনেকুৱা কাম মানে ইণ্টাৰভিউৰ কাৰণে এনেকুৱা নাই যে ৰিজাল্ট ওলোৱাৰ পাছতে প্ৰিপেয়াৰ কৰিছিলোঁ। ইণ্টাৰভিউৰ প্ৰিপেৰেশ্যন ৱাজ অলৱেজ এ কনষ্টেণ্ট পাৰ্ট অফ মাই প্ৰিপেৰেশ্যন। যিহেতু নিজৰ পাৰ্চনেলিটি অলপমান কেনেকৈ ইণ্টাৰভিউ বৰ্ডৰ সন্মুখত ৰাখিব লাগে, ক'ব লাগে, সেই হিচাপতে আমি মানে কৰিছিলোঁ। স্পেচিফিকেলি ইণ্টাৰভিউৰ কাৰণে আফটাৰ ৰিজাল্ট কৰিব লাগে বুলি আমি কেতিয়াও কৰা নাই। আমাৰ অসমৰ বহুত, আপুনি যদি চাই অসমৰ বহুত ল'ৰা ছোৱালী এতিয়াও দিল্লীত চেষ্টা কৰি আছে এজন IAS বিষয়া হ'ব। এতিয়াও বহুত কোচিং চেণ্টাৰত নামভৰ্তি কৰি আছে। কিন্তু যদি আপুনি ৰেচিঅ'টো চাই অসমৰ মানে পাছৰ হাৰটো যদি চাই বা IAS হোৱা লোকৰ যদি সংখ্যা চাই বহুত কম। বেলেগ ষ্টেটতকৈ আমি বহুত তলত আছোঁ। কি ভাবে যে কেনেধৰণে আচলতে আমি অসমৰ ল'ৰা ছোৱালীখিনিক আমি লৈ যাব পাৰোঁ যে তেওঁলোকে এজন প্ৰশাসনিক বিষয়া হোৱাৰ ক্ষেত্ৰত কেনেধৰণে তেওঁলোকক আচলতে কোচিং লাগিবই নে নাই, তেওঁলোকে নিজৰ ধৰণৰ প্ৰস্তুতি বা দিল্লী নগৈ কৰিব পাৰে? আপুনি কি ভাবে মানে কেনেধৰণে আমি আগবাঢ়িব লাগিব? চাওক, কোচিং মানে আমি সেইটো ক'ব পাৰিম যে কোচিঙে কেতিয়াও আপোনাৰ ছিলেকশ্যনৰ চিয়'ৰ শ্বট কথা নাই। কোচিং আপোনাক এক্সপ'জাৰ দিব পাৰিব, কোচিং আপোনাক এই বস্তুৰ ওপৰত ইনিচিয়েশ্যন এটা দিব পাৰিব, কিন্তু বাকী কষ্ট আমিহে নিজে কৰিব লাগে। কোচিঙত মানে মোৰ কথা কৈ দিওঁ, পাব্লিক এডমিনিষ্ট্ৰেশ্যন মই লৈছিলোঁ, কণ্টিনিউ কৰিছিলোঁ, কিন্তু মই যি বছৰৰ পৰা পাব্লিক এডমিনিষ্ট্ৰেশ্যন ছিলেক্ট কৰিলোঁ তাৰ আগতে পাব্লিক এডমিনিষ্ট্ৰেশ্যনৰ পেপাৰ বহুত চিম্পল আহিছিল আৰু ছিলেকশ্যনো ভাল হৈ আছিল। কিন্তু যেতিয়া মই মেইনছ লিখিবলৈ গৈছিলোঁ তাতে যিখিনি প্ৰশ্ন আহিলে, আমি প্ৰথমতে দেখিলে এনেকুৱা লাগিছিল যে ভাই এইটো পাব্লিক এডমিনিষ্ট্ৰেশ্যনৰ কুৱেশ্যন পেপাৰ নে বেলেগ চিলেবাছ আহি গৈছে। তো মানে তেতিয়া এই ফাৰ্ষ্ট এটেম্পটত মই মাত্ৰ কোচিং মেটেৰিয়েলৰ ওপৰত ডিপেণ্ডেণ্ট হৈ গৈছিলোঁ। বাহিৰত আহি আমি যেতিয়া পঢ়িলোঁ, বিচাৰিলোঁ, তেতিয়া আমি গম পালোঁ যে কোচিং মেটেৰিয়েলে ছাফিচিয়েণ্ট নহয়, এছেঞ্চিয়েলো নহয়। যদি আপোনাৰ কোনোবা বুজাই দিয়া মানুহ আছে, গাইড আছে, কোচিং আপোনাক গাইডেন্স দিয়ে। নিশ্চয় কোচিং ল'লে আমাৰ এটা এক্সপ'জাৰ হয় আৰু তেনেকুৱা 2-3জন মানুহক আমি তাতে লগ কৰি লওঁ যিজনে আমাৰ নিচিনা অৱস্থাত আছে। এটা গ্ৰুপ, ছেইম মাইণ্ডছেটৰ গ্ৰুপ বনি যায়, তো সেইটো কোচিঙৰ পৰা হয়। কিন্তু কোচিং ইটছেল্ফ ছাফিচিয়েণ্ট নহয়। তাৰ ওপৰত যিমানখিনি ৰেফাৰেঞ্চ মেটেৰিয়েল আছে সেইটো নিজেই পঢ়িব লাগে, নিজৰ এপ্লিকেশ্যন অফ মাইণ্ড কৰিব লাগে, যিহেতু এক্সামত মানে বহুতখিনি আনপ্ৰেচিডেণ্টেড কুৱেশ্যন অহা চান্স থাকে। আৰু এনেকুৱা হ'ব নালাগে যে এতিয়া আমি হিষ্ট্ৰী পঢ়ি আছোঁ তো সেই 10 দিন মাত্ৰ হিষ্ট্ৰীয়ে পঢ়িম, তাৰপিছত বেলেগ ছাবজেক্টটো লওঁ। কাৰণ এক্সামতো তেনেকুৱা নাহে, এটা প্ৰশ্ন হিষ্ট্ৰীত থাকিব, নেক্সট কুৱেশ্যন মানে পলিটি আহি যাব, নেক্সট কুৱেশ্যন জিঅ'গ্ৰাফী আহি যাব, একেবাৰে লাষ্টত আকৌ হিষ্ট্ৰী আহিব। তো আমি মানে মাল্টিটাস্কিং আৰু ফ্লেক্সিবিলিটি অফ থটছটো আমাক হ'ব লাগিব। তো এই হিচাপতে আমি আৰু এটা কাম কৰি আছিলোঁ, যেতিয়া মানে প্ৰিলিমছ দিবলৈ যাওঁ আগৰ পৰাহে মানে ডিচাইড কৰি লয় মানুহে যে যোৱা বছৰ ইমান কাট অফ গৈছিলে, আমি ইমান প্ৰশ্নটো কৰিব লাগে। কিন্তু আমি যদি চিনচিয়াৰলি প্ৰিপেয়াৰ কৰোঁ তেতিয়া নিজেই গম পাই যাওঁ পেপাৰ চাওঁতে যে সেইটো টাফ পেপাৰ আছে নে ইজি পেপাৰ আছে। আৰু যদি টাফ পেপাৰ আছে বহুত বেছিকৈ আমি মানে গেছ ৱৰ্ক কৰিব নালাগে, কাৰণ আমি আগতীয়াকৈ যদি ডিচাইড কৰি যাওঁ যে নহ'লে আমি 90%টো এটেম্প্ট কৰিব লাগিব, যোৱা বছৰ ইমান কাট অফ গৈছিলে সেইটো নহ'ব। কিন্তু যদি কুৱেশ্যন পেপাৰটো হাৰ্ড আহি যায় নিশ্চয় কাট অফটো কমকৈ যাব আৰু আপুনি 90% প্ৰেছাৰ লোৱাৰ কাৰণে বহুতখিনি মানে শ্বৰ্ট লৈছিলে, গেছ শ্বৰ্ট লৈছিলে আৰু সেইটো ফেইল হোৱা চান্স বেছি থাকে। তো এইটো কাৰণে আমি এইটোৱে ক'ম যে মানে প্ৰিডিটাৰমাইন হৈ পেপাৰত এপিয়াৰ হ'ব নালাগে। পেপাৰত নিজেই প্ৰিপেয়াৰ ভালকৈ কৰক, নিজৰ মানে যি উইকনেছ আছে ইয়াৰ ওপৰত হেৰি কৰিব লাগে। আৰু মানে এভৰিৱান ইজ এন ডিফাৰেণ্ট এণ্টিটি। আপুনি সেইটো ক'ব নোৱাৰে যে এইজনে এনেকুৱা পঢ়িছিলে 12 ঘণ্টা পঢ়িছিল, ময়ে 12 ঘণ্টা পঢ়িব লাগে। বহুতজন আমাৰ চিনাকি মানুহ আছে যিজনে 5 ঘণ্টা পঢ়িছিল, 12 ঘণ্টা হৈ আছিল, তথাপিও তেওঁলোকৰ হৈ গৈছে। মানে কোৱালিটি অফ এডুকেশ্যন, কোৱালিটি অফ ষ্টাডিজ মানে সেইটো ডিপেণ্ড কৰিব।
আৰু মেক্সিমাম আমিতো এইটোৱে সাজেষ্ট কৰিম যে আমি এটা কথা ভাবোঁ যে আমি প্ৰথমতে গোটেইবোৰ প্ৰিপেয়াৰ কৰিম আৰু প্ৰিপেয়াৰ কৰাৰ পাছত আনসাৰ লিখাটো ষ্টাৰ্ট কৰিম। সেইটো কেতিয়াও নহয়, 100% কেতিয়াও আমাৰ প্ৰিপাৰেশ্যন নহয়। আনসাৰ ৰাইটিংটো আমি আৰম্ভণিৰ পৰাহে যি জানো সেইটো লিখা আহিব লাগে। আৰু কুৱেশ্যন পেপাৰত সদায় তেনেকুৱা বস্তু আহি যায় যিটো আমি নাজানো বা প্ৰথমবাৰেই শুনিছিলোঁ, কিন্তু এই ফ্ৰেজৰ পৰা 2-3টা শব্দ আমি চিনি পাওঁ, তাৰ ওপৰতো মানে কিবাটো লিখি অহা সেইটো আমি কৰি দিওঁ যদি সময় থাকে। তো সেই আৰ্টটো আপুনি যিদিনাৰ পৰা মানে পেপাৰত প্ৰিপাৰেশ্যনটো ষ্টাৰ্ট কৰে সেইদিনাৰ পৰাহে আনসাৰ ৰাইটিংটো ষ্টাৰ্ট কৰি দিব লাগে, যিহেতু আপুনি যি জানে সেইটো লিখিব লাগে। আৰু প্ৰিপাৰেশ্যন কৰাৰ পাছত যেতিয়া শেষ হ'ব আপুনি বহুতখিনি বস্তু জানি যাব। এতিয়া 10 মাৰ্কছৰ যদি কুৱেশ্যন আহে আমি 200-250 ৱৰ্ডৰ ভিতৰত শেষ কৰিব লাগে, কিন্তু আমি যিমান জানো তাতে আমি 500 ৱৰ্ডো লিখিব পাৰোঁ, এটা এছে লিখিব পাৰোঁ। তো কেনেকৈ আমি থট প্ৰায়ৰিটাইজ কৰিম, আনসাৰ কেনেকৈ আমাৰ ষ্ট্ৰাকচাৰ আহিব, তো it is not always dependent on the information we have, but the art of putting that information out on paper. তো এইটো এটা মানে মাইনিউট এফৰ্টছ আছে। ছেকেণ্ড আছে যে আমাৰ ল'ৰাজনে মানে যিজনে অলপ ৰিম'ট এৰিয়াৰ পৰা যায়, আমাৰ তাতে কি হয় যে আমি ভাবোঁ যে হয় সেইটো আমি জানিব লাগে, সেইটো আমি জানিব লাগে। আমাৰ এই এক্সামখন যদিও আমি ছিলেকশ্যন এক্সাম কওঁ, দিছ ইজ একচুৱেলি এভইডিং এলিমিনেশ্যন। ছিলেকশ্যন বুলি ক'লেতো তাতে ক'ব লাগিছিল যে মিনিমাম 60% হ'লে ছিলেক্ট হ'ব, কিন্তু দিছ ইজ ক্ৰছিং দ্য ৰেচ বেৰিয়াৰ ফাৰ্ষ্ট। তো আমি সেইটোৱে জানিব লাগে যিটো চবে জানিব লাগে। সেইটো মই সেইকাৰণে কৈছোঁ যে কোনোবা এটা ছাবজেক্ট আমি প্ৰথমতে কৈছোঁ, নতুন কোচিং জইন কৰিলোঁ বা প্ৰিপাৰেশ্যনত সোমালোঁ, ইকনমিক্স পঢ়োঁতে মানে বহুত ডাঙৰ পঢ়িব নালাগে। যিটো জেনেৰেল ষ্টাডিজ মানে জেনেৰেল মানুহে যিটো বুজিব লাগে সেইটোৱে আমি জানিব লাগিব। তাতে থেচিছ কৰিব নালাগে, বহুতখিনি বেছি ডেপথত যাব নালাগে, কিন্তু যি কনচেপ্ট আছে কনচেপচুৱেল ক্লেৰিটিটো আমাৰ নিজৰ হ'ব লাগে। তো সেইটো যদি আমি কৰোঁ তেতিয়া আমাৰ কিয় কৰিব পাৰিম, টাইম মেনেজমেণ্টটো ভালকৈ হ'ব পাৰিব। নহ'লে মানুহে কয় যে আমি 3 বছৰ লাগিব, হিষ্ট্ৰী পঢ়িব লাগে, প্ৰথমতে ইকনমিক্স পঢ়িব লাগে। সেই মাইণ্ডছেটৰ মানুহে কেতিয়াও মানে নিজৰ কনফিডেঞ্চত নাহিব, কাৰণ আপুনি নিজেই নিজৰ মানে এটা ষ্টেণ্ডাৰ্ড ছেট কৰে আৰু সেই ষ্টেণ্ডাৰ্ডৰ লগত মানে আপুনি কেতিয়াও মেটচ কৰিব নোৱাৰে যদি, তেতিয়া প্ৰব্লেম হৈ যায়। বহুতজনে গৈখিনি টাইম টেবল বনাই লয় যে আমি 18 ঘণ্টা 16 ঘণ্টা পঢ়িম, কিন্তু নিজৰ ইমান কেপাচিটি নাই। তো নিজৰ যি উইকনেছ আছে সেই উইকনেছটো একচেপ্ট কৰি চলিব লাগে। মোৰ মানে মই মানে সৰুকালৰ পৰাই মানে সদায় খেলিবলৈ মানে মোৰ মন যায়। মই যিখিনি হ'লেও মানে মোক দিনত মানে 2 ঘণ্টা খেলিবলৈ লাগে, কিবা খেলিলেই হৈ যাব। স্পৰ্টছৰ কাৰণে ক্ৰিকেট, ফুটবল, বাস্কেটবল, টেনিছ, লন টেনিছ, টি স্কোৱাছ যি লাগে মোক মানে 2 ঘণ্টামান লাগে খেলিবলৈ। তো যেতিয়া মই প্ৰথমতে প্ৰিপাৰেশ্যনত গৈছিলোঁ তেতিয়া মই ভাবিলোঁ যে নহয় এইটো নহ'ব, এতিয়াতো খেলিবলৈ নোৱাৰিম, মোকতো পঢ়িবই লাগিব। তেতিয়া মই ভাবিলোঁ ফাৰ্ষ্ট টাইম যেতিয়া মেইনছত নহ'ল, মোৰ বহুত ডাঙৰ এটা ষ্ট্ৰেছ ডিপ্ৰেশ্যন নিচিনা আহি গৈছিল। তাৰপিছত মই আকৌ স্পৰ্টছটো মোৰ আৰম্ভ কৰিলোঁ। সেইটো মোৰ উইকনেছ নহয় একচুৱেলি, মানে ডেট ইজ পাৰ্ট অফ মাই পাৰ্চনেলিটি। আৰু সেইটো একচেপ্ট কৰি এই মোৰ পাৰ্চনেলিটিক যেতিয়া স্পেচ দিব লাগে। কোনোবা এজনে ভাবে যে মই চিনেমা চাই ভাল পাওঁ, তো আপুনি চাব লাগে। আপুনি আপোনাৰ মানে কেলেণ্ডাৰ বা টাইম টেবল এনেকুৱা এডজাষ্ট কৰক য'ত সেইটোৰ কাৰণেও আপুনি সময় ওলাই দিব পাৰে। বা কোনোবা এজনক মানে অলপ ঘূৰিবলৈ ভাল পায়, ক'ৰবাত নতুন ঠাইত চাবলৈ ভাল পায়, তো কৰক, কিন্তু আগতে এটা টাৰ্গেট ছেট কৰি লওক, সেইটো কৰিম তাৰপিছত সেইটো কৰিম। তো সেইটো কৰিলে কি হয়, যেতিয়া চাওক সেইটো মোৰ উইকনেছ হয়, মোক কৰিবই লাগিব, নহ'লে মোৰ মেণ্টেল স্পেচটো ঠিক নাথাকে। তো উইকনেছ কিন্তু মই যদি কৰি লওঁ আৰু মোৰ পঢ়াই পিছ পৰিব, মোৰ আকৌ গিল্ট ফিলিং আহি যাব। তো সেই দুটাৰ মাজত মেনেজ আমি কৰি চলিব লাগে। আৰু আমি যেতিয়া ঘৰৰ পৰা দূৰ থাকোঁ, দিল্লীত থাকোঁ বা কোচিঙত থাকোঁ, আমাৰ লগৰ ল'ৰাবিলাকে বেয়া পাতি আছে, ফেমিলি আগবঢ়াই আছে, কোনোবা এজনে চাকৰি কৰিছে, ইনকাম কৰি আছে, ফেমিলিক ছাপৰ্ট দি আছে। আমি মানে নিবনুৱা হৈ তাতে ভলেণ্টাৰীলি আমি পঢ়ি আছোঁ, আৰু এটা ষ্ট্ৰেছ নিজৰ ওপৰত নিশ্চয় আহে, কাৰণ ঘৰৰ মানুহবিলাকো অলপ মানে এনেই তেওঁলোকে নকয়, ছাপৰ্টিভ থাকে, তথাপিও নিজেই লাগে নহয় যে তেওঁলোকে আশা কৰিছিল আমাৰ হোৱা নাই। তো সেই প্ৰেছাৰৰ পৰা আমি আমাৰ পাৰ্চনেলিটি যেতিয়া আমি আমাৰ পাৰ্চনেলিটিকে নিজেই একচেপ্ট নকৰোঁ, তেতিয়া সদায় এটা জাজমেণ্টেল ফিলিঙত থাকি যাওঁ যে এইজনে কেনেকৈ ভাবিব, এই মোৰ কাষৰ যিজন আংকল আছিলে তেওঁ কি ভাবি আছে যে দিল্লীত পঢ়ি একো কৰা নাই,
তেওঁ মোৰ দেউতাক কি কৈ দিব সেইবিলাকৰ ওপৰত আমি তেতিয়া উঠিব পাৰিম যেতিয়া নিজেই নিজৰ পাৰ্চনেলিটিক একচেপ্ট কৰোঁ আৰু পাৰ্চনেলিটিক একচেপ্ট কৰাটো বহুত মানে পজিটিভলি আমি ল'ব লাগে কোনো নেগেটিভ বস্তু নাই বা আপুনি যদি কোনোবা এজন আছে তেওঁ মানে 6 ঘণ্টাত হৈ থাকিলে তেওঁ নহয় তেওঁ 8 ঘণ্টা লাগিবই তো 8 ঘণ্টা হ'ব কোনো এনেকুৱা নাই যে নহয় 6 ঘণ্টাই লাগে এই ইণ্টাৰভিউত কোনোবা এজন কৈছিলে 6 ঘণ্টা হোৱাৰ কাৰণে তেওঁ হ'ল সেইটো নহয় নিজৰ যি পাৰ্চনেলিটি আছে একচেপ্ট ডেট পাৰ্চনেলিটি আৰু উইথ ডেট পাৰ্চনেলিটি আপুনি কেনেধৰণে কৰিব পাৰে লাষ্টত মানে ছাকচেছ হোৱাটো ভাল কিন্তু ফেইলিয়াৰ একচেপ্ট কৰাৰ যিটো এটা মাইণ্ডছেট হ'ব লাগে সেইটো আমি কৰিব লাগিব কাৰণ সিলেকশ্যন ৰেচিঅ' বহুত কম কিন্তু এটা কথা আছে যে UPSCত যদিও আপুনি পাছ নহয় আপুনি বহুত এটা ভাল ইনফৰ্ম চিটিজেন আমাক UPSC এক্সামৰ প্ৰিপাৰেশ্যন পৰা আমি পাওঁ এইজনে মানে কোনোবা এজনৰ নেৰেটিভ তেতিয়া আমি নলওঁ নিজৰ মাইণ্ডছেট থাকি যায় ক্ৰছ টপিকছ আমি এটা নেৰেটিভ নিজৰ বনাব পাৰিম যে সেইটো হৈছে ইয়াৰ হিষ্টৰিকেল ছ'চিয়লজিকেল ইকনমিকেল কি নেৰেটিভ আছে তো তেনেকৈ কৰিবলৈ আমাৰ কাৰণে ইজি হৈ যায় তো UPSC প্ৰিপাৰেশ্যন উইল মেক ইউ আ ভেৰি ইনফৰ্মড চিটিজেন even if we are not able to clear a genuine preparation of UPSC will make you an asset to the society that is for sure মানে আপুনি তাৰ পিছত যেতিয়া সমাজখনত আহিব আপোনাৰ যিটো ইনফৰমেশ্যন বা যিটো দৃষ্টিকোণ আছে সমাজখনক চাবলৈ সেইটো নিশ্চয় চেঞ্জ হ'ব তো এই হিচাপতে আমি ভাবোঁ যে UPSC যিটো প্ৰিপাৰেশ্যনৰ যিটো এক্সপিৰিয়েঞ্চ আছে এই এক্সপিৰিয়েঞ্চ কেতিয়াও চিলেকশ্যন হৈছে নে নাই ইয়াৰ ওপৰত একচেপ্ট কৰিব নালাগে হ'ব পাৰে মানে মই হৈ গৈছোঁ কাৰণে সেইটো কৈ আছোঁ মানে ধৰিব পাৰে কিন্তু মোৰ লগত বহুতজন আছিলে প্ৰিপেয়াৰ কৰিছিল জেনুইনলি প্ৰিপেয়াৰ কৰিছিলে আমাক শিকাইছিলে কিন্তু তেওঁলোকৰ ফৰ্চুনেটলি হোৱা নাই মই ফৰ্চুনেটলি এইকাৰণে কৈছোঁ যে তাৰপিছত তেওঁলোকে আজি যি কাম কৰি আছে তাতে তেওঁ বহুত ভালকৈ মানে পাৰফৰ্ম কৰি আছে যে ঠিক আছে UPSCত হৈ গ'লহেঁতেন এইটো কৰিবলৈ তেওঁলোকে এক্সপেক্ট কৰি আছিল কিন্তু যিটো আনএক্সপেক্টেড এই আনএক্সপেক্টেশ্যনৰ লগতো মানে আমি মিলাই চলিব লাগে দিছ ইজ নট দি এণ্ড অফ দি ৱৰ্ল্ড আমি নোহোৱাৰ পাছতো মানে এটা লাইফ ভাল কৰিব পাৰিম আৰু UPSC প্ৰিপাৰেশ্যন এইটো এটা এক্সপিৰিয়েঞ্চ যিটো থাকি যায় সেইটো আমাক লাইফৰ কাৰণে প্ৰিপেয়াৰ ভালকৈ কৰে এইটো আছে আৰু ছাৰ যদি আপোনাক সোধোঁ যে আপুনি IAS বিষয়া হ'ল তো প্ৰথম ক'ত জইন কৰিলে আৰু IAS বিষয়া হৈ পেলাই আপুনি যিখিনি কথা ভাবিছিলে যে এইখিনি কৰিব পৰা হ'ব তেনেকুৱা কৰা সুযোগ পাইছে নাই বা এটা সংস্কাৰ অনা বা এটা নতুন কিবা কৰা আপুনি সুযোগ পাইছে নাই মই IAS হোৱাৰ পাছত আমাৰ ট্ৰেইনিং হোৱাৰ পাছত প্ৰথমতে বৰপেটাত জইন কৰিছিলোঁ বৰপেটাত এছিষ্টেণ্ট কমিশ্যনাৰ থাকিলোঁ কিছুমান দিন SDO সদৰ থাকিলোঁ তাৰপিছত মই তাৰ পৰা মাৰ্ঘেৰিটা SDO চিভিল থাকিলোঁ মাৰ্ঘেৰিটা SDO চিভিল কৰাৰ পাছত মোক চৰকাৰে ADC পঠাইছিল কাছাৰ শিলচৰত ADC থাকিলোঁ তাতে কোভিড সময়ত তাতে থাকিছিলোঁ তাৰপিছত ইলেকশ্যন যিটো আছিলে আমাৰ এই 21 এছেম্বলি ইলেকশ্যন তাৰ পৰা কৰোৱা হ'ল আৰু তাতে মই মিউনিচিপালিটি বৰ্ডৰো মানে এক্সিকিউটিভ অফিচাৰ আছিলোঁ যেতিয়া তাতে বৰ্ড ডিজলভ হৈ গৈছিলে আৰু তাৰপিছত মোক ইয়াতে মানে লখিমপুৰত উপায়ুক্ত হিচাপে প্ৰথম পোষ্টিং মানে উপায়ুক্ত হিচাপে লখিমপুৰত দিয়া হৈছিল তো আমাক মানে যেতিয়া জইন কৰিছিলোঁ তেতিয়া মানে দেউতাই কৈছিল যে চাওক আপুনি এতিয়া মানে টেবুলৰ এপিনে বহিব তো যেতিয়া এফালে আছিলে তেতিয়া মানে যি যেনেকুৱা আপুনি ভাবে যে ভাই মানুহজনে আহি আপুনি এক্সেছ কৰিব লাগে কথা পাতিব পাৰে সেইটো অলপ মানে ট্ৰাই কৰিব লাগে যিহেতু এজন ভাল বিষয়া সিজনে হয় যিজনে শুনিব পাৰে যিজনে শুনিব নোৱাৰে তেওঁ মানে দ্য আৰ্ট অফ হিয়াৰিং হেজ টু বি ক্ৰিটিকেল আৰু পেচেণ্ট হিয়াৰিং কৰিব লাগিব কাৰণ মানুহে বহুত দূৰৰ পৰা দিন হাজিৰা নষ্ট কৰি এনেকুৱা মানুহ আমাৰ আছে যিজনে 200-250 টকা যিটো আমাৰ বৃদ্ধ পেঞ্চন ইয়াৰ কাৰণে ঘূৰি ফুৰি থাকে তো তেওঁলোকৰ কাৰণে যদি 20-25 টকাও মানে অটো ভাড়া খৰচ হৈছে এইটো তেওঁলোকৰ কাৰণে ডাঙৰ কথা তেওঁলোকে যদি আহে অফিচত তো শুনিব লাগিব কথা কাম তেওঁলোকৰ যিমান পাৰে কৰিব লাগিব তো সেইটো তেওঁ মোক কৈছিলে আৰু মই ভাবোঁ যে আমি সেইটো লাইনতে কৰিবলৈ চেষ্টা কৰি আছোঁ
যে সদায় এক্সেচিবল হ'ব লাগে মানুহে আননোন নম্বৰ পৰাও ফোন কৰে মই সদায় ধৰোঁ আৰু তাৰপিছত যেতিয়া গাঁৱত যাওঁ বা অফিচত মোৰ ওচৰত কোনোবা এজনে আহিলেও যদি কাম মেৰিটত হ'ব পাৰে আমি কৰি থাকোঁ আৰু সদায় ট্ৰাই কৰোঁ যে যিজনে মোৰ অফিচত আহে তেওঁলোকে এই কাম লৈ ৰিপিটেড আহিব নালাগে ৰিপিটেড ফুটফল কমাবলৈ আমি ট্ৰাই কৰি থাকোঁ এবাৰী আহিলে ফোনৰ পৰা সেই অফিচ যিজন লগত কোঅৰ্ডিনেট কৰিব লাগে কৰিখিনি তেওঁৰ কামটো আৰামত হৈ যায় সেইটোৱে মানে আমি ট্ৰাই কৰি থাকোঁ আৰু মানে বহুতজনৰ কাৰণে কৰিবও পাৰোঁ বহুতজনৰ কাৰণে নকৰিবও পাৰোঁ সেইটো হেৰি নাই কিন্তু মোৰ নিজৰ ইণ্টেনশ্যনটো সেইটোৱে থাকে যে যিজনে আহিছে বহুত দূৰৰ পৰা আহিছে কষ্ট কৰি আহিছে আৰু তেওঁলোকে যদি আহিছে এই সময়টো তেওঁ য'ত ব্যৰ্থ নহয় আৰু আকৌ এই কামৰ কাৰণে তেওঁ আহিব নালাগে বহুতজনক মই মোৰ নিজৰ ফোন নম্বৰ দিও পঠাই দিওঁ মোৰ নম্বৰ ইণ্টাৰনেটতো আপুনি চাৰ্চ কৰিলে বহুত আৰামত পাই যায় আৰু যেতিয়া ফোন কৰে মই আননোন নম্বৰ সদায় পিক কৰোঁ বা হোৱাটছএপ ৰিপ্লাই কৰি দিওঁ তো এনেকুৱা কৰি মানে পাব্লিক ছাৰ্ভিচ কৰিবলৈ পাব্লিকৰ লগত এক্সেচিবিলিটিটো প্ৰথমতে হ'ব লাগিব আৰু ঠিক তেনেধৰণে মই ট্ৰাই কৰি আছোঁ 100%টো মই নিজেই জানো সফল হোৱা নাই কিন্তু সেই লাইনত মানে মোৰ মানে লাইন অফ থিংকিংটো সেইটো মতে চলি আছে আৰু সেইমতে মই কাম কৰি আছোঁ বহুতখিনি ক্ষেত্ৰত সফল মানে ছাকচেছ ষ্টৰি কিছুমান আছে ইণ্ডিভিজুৱেল লেভেলত কিছুমান কাম কৰাইছিলোঁ কিছুমান ৰাইজৰ মানে ডেইলি বেচিছত এইটো সৰু কাম আছিল কৰি দিয়া হৈছিলে বহুতখিনি ডাঙৰ কাম থাকি যায় যিটো মোৰ লেভেলত নহয় ইয়াৰ কাৰণে কোঅৰ্ডিনেশ্যন কৰিব লাগে আৰু অসমত যিটো মানে হেৰি এডমিনিষ্ট্ৰেটিভ বা ৱৰ্ক কালচাৰ আছে তাতে অফিচাৰক এটা স্পেচ থাকে য'ত আমি মানে নিজকে নিজৰ যিটো মানে ইনিচিয়েটিভছ আছে মাইণ্ডছেট আছে এই মাইণ্ডছেট হিচাপতে আমি কাম মিলাই দিব পাৰিম আৰু সেই ৱৰ্ক কালচাৰৰ কাৰণে আমি মানে অসমৰ যিটো আমাৰ ৰাইজ আছে তেওঁকো থেংক ইউ ক'ব লাগিব কাৰণ বাকী ৰাজ্যত দেখা যায় যে কোনোৱে মানে ডিচিৰ লগত প্ৰথমতে নাযায় বা যোৱাৰ মানে মন মানে এবাৰী থটো নাহে যে ডিচিক আমি ডাইৰেক্টলি গৈ লগ কৰি লওঁ প্ৰথমতে কাৰোবাক কেৰাণীক কথা পাতিব বা কোনোবা এজন অফিচাৰৰ লগত কথা পাতিব লাষ্টত গৈ যদি নহয় তেতিয়া পিয়নৰ ডিচিৰ যিজন পিএ থাকিব তেওঁৰ লগত কথা পাতি এবাৰী ডিচিৰ মানে সময়টো দিলাই দিওঁ তেনেকুৱা কৰে কিন্তু অসমত তেনেকুৱা ছিষ্টেম নাই অসমত মানে ৰাইজে আহি ডিচি অফিচত গৈ প্ৰথমতে ডিচিকে লগ কৰিব ডিচিহে ক'ব যে ভাই এইটো আছে এতিয়া সেই এডিচিৰ ওচৰত যাওক সেই অফিচৰৰ ওচৰত যাওক আৰু সেই যিটো ৰিভাৰ্ছ ৱৰ্ক কালচাৰ আছে য'ত চিধা ডিচিক মানে পাব্লিক এক্সেচিবিলিটিৰ যিটো ৱৰ্ক কালচাৰ এইটো বহুত এটা পজিটিভ বস্তু বুলি মই ক'ব পাৰোঁ কাৰণ এনেকুৱা আমি বহুতখিনি ৰাজ্যত মই নিজৰ ৰাজ্যৰ কথাও ক'ব পাৰিম এটা দুটা বেলেগ ৰাজ্যতো কাম কৰিছিলোঁ তাতেও ক'ব পাৰোঁ তাতে তেনেকুৱা নাছিল তো সেই যিটো ৱৰ্ক কালচাৰ আছে এই ৱৰ্ক কালচাৰ আমাক মানে এটা হাম্বল আমি যিটো কওঁ ইংলিছত দিছ ৱৰ্ক কালচাৰ গিভছ এছ এ হিউমিলিটি ইট মেক্স এছ হাম্বল ডেট মানে কোনো নাই ডিচি ইজ দ্য ফাৰ্ষ্ট পইণ্ট অফ কণ্টেক্ট ডিচি যেতিয়া ফাৰ্ষ্ট পইণ্ট অফ কণ্টেক্ট হৈ যায় তেতিয়া বাকী অফিচাৰবিলাকে কথা শুনিবলৈ বাধ্য হৈ যায় আৰু আমি এটা কাম কৰি আছোঁ যে যি অফিচত যি কাম হ'ব লাগে সেই অফিচৰ পৰা বেছি কমপ্লেইন তেতিয়া মোৰ ওচৰত আহিব নালাগে নহ'লে এই মানুহজনে অলপ পাব্লিক এক্সেচিবিলিটিটো কম হৈ আছে যেন আমাক লাগিছে তো আৰম্ভণিতে বহুত অফিচৰ পৰা ডাইৰেক্ট মানে ৰাইজে তাতে নোযোৱাকৈ মোৰ ওচৰত আহি আছিল এইটো এতিয়া বহুতখিনি ক্ষেত্ৰত কমিছে মানে নাৰায়ণপুৰত যদি আছে এতিয়া নাৰায়ণপুৰ চাৰ্কেল অফিচতে এইটো কাম শেষ হৈ যায় এই মানুহজনক ইমান দূৰলৈ আহিব দৰকাৰ নাথাকে তো তেনেকুৱাহে মানে চলি আছে কামটো এতিয়া মেক্সিমাম মানে আমাৰ আছে পাব্লিক ছাৰ্ভিচ কেন অনলি বি প্ৰভাইডেড উইথ এক্সেচিবিলিটি যদি আমি এক্সেচিবল নহওঁ এভেইলেবল নহওঁ আমি কেতিয়াও মানে যেতিয়া মোৰ আৰু ৰাইজৰ মাজত পাব্লিকৰ মাজত ডিষ্টেঞ্চটো হৈ যায় অফিচ আৰু পাব্লিকৰ মাজত ডিষ্টেঞ্চ আহি যায় তেতিয়াই মাজলীয়া মানুহ দলালবিলাক সেইবিলাক সোমায় তো আমি ডাইৰেক্ট যদি এক্সেচিবল থাকোঁ তেতিয়া ৰাইজেও ভাল পায় ৰাইজে মানে যিজন কষ্টত মানুহ আছে তেওঁলোকৰ অলপ সহায় দিলে তেওঁ বহুত আশীৰ্বাদ দিয়ে আৰু এই আশীৰ্বাদ যেতিয়া মানে তেওঁ আহি অলপ হাত দি দিয়ে যে ভাই ভাল হৈছে মোৰ কাম আপুনি ধন্যবাদ তেতিয়া মানে গোটেই ষ্ট্ৰেছটো জিৰ' হৈ যায় আৰু আকৌ এটা নতুন মানে উৰ্জা আহে যে কাইলৈ আৰু নতুনকৈ তেনেকৈ আমি এইজন কাৰোবাৰ মানে সহায় কৰি দিব পাৰিম নেকি আৰু মই একেবাৰে শেষত আপোনাক আজৰি কৰি দিব বিচাৰিছোঁ একেবাৰে শেষত
সুমিত সত্যৱান IAS বিষয়া হোৱাৰ আগৰ যিজন ব্যক্তি আছিল আৰু IAS বিষয়া হোৱাৰ পিছৰ পাৰ্থক্যটো ক'ত আহিছে? এনে পাৰ্থক্য পাৰ্চনেলিটিত ইমান অহা নাই। মই মানে বহুত লাইট হাৰ্টেড হিউমাৰাছ মানুহ আছিলোঁ, ধেমালি কৰি থাকোঁ এনে, আৰু বহুত নটি নাছিলোঁ, সৰল হিচাপতে থাকোঁ। আৰু ছেইম পাৰ্চনেলিটি মানে মোৰ জব প্ৰফাইলত মেটচ কৰে। যদি মই কৰ্পৰেটত আছিলোঁহেঁতেন তেতিয়া ডেইলি মানে শ্বুট পিন্ধা বা এনেকুৱা ইংলিছ ভাষাত ক'ব লাগে, সেইবিলাক পাৰ্চনেলিটি মানে মোক তাতে শ্বুট নকৰে। কিন্তু ইয়াতে মোৰ যিটো পাৰ্চনেলিটি আছিলে, যেনেকুৱা মানে মই আছিলোঁ তেনেকৈ মই এতিয়া মানে চলিব পাৰোঁ ইয়াতে। কাৰণ মানুহে মানে আহি চাই লয় যে হয় এইটো আমাৰ নিচিনাই ল'ৰা হয়, আমি কথাটো ক'ব পাৰিম। তো সেই ডিফাৰেঞ্চটো নাহে। যদি মই কৰ্পৰেটত যেতিয়া আছিলোঁ তেতিয়া সেইকাৰণে মোক বেয়াও লাগিছিল, সেইকাৰণেও মই 2টা প্ৰাইভেট চাকৰি এৰিলোঁহে, যে তাতে এটা ফেক পাৰ্চনেলিটি আনিব লাগে। ইয়াতে সেইটো কৰিবলৈ কোনো দৰকাৰ নাই। আৰু যিটো মানে মোৰ আপব্ৰিংগিং আছে, আপব্ৰিংগিঙৰ পৰা যিখিনি পজিটিভ ট্ৰেটছ আছিলে সেই গোটেইবোৰ মানে আহি গ'ল। তো মই নিজক চেঞ্জ কৰিবলৈ কোনো দৰকাৰ লাগাই নাই ইয়াতে। মাত্ৰ এটা মানে বস্তু আছে যে বহুত বেছি সময়ত ইয়াতে থকাৰ কাৰণে ফেমিলিক যিমান হেৰি দিব লাগে সেইটো নাই, কিন্তু তেওঁলোকৰো কণ্ট্ৰিবিউশ্যন থাকে। আমি যেতিয়া পজিটিভ মাইণ্ডছেটত বাহিৰে তেতিয়াই কাম কৰিব পাৰিম যেতিয়া ফেমিলি, নিজৰ মোৰ মানে ৱাইফ হওক বা মা দেউতাই হওক, তেওঁলোকে যেতিয়া মোক পজিটিভলি ছাপোৰ্ট কৰে। কোনোবা এজনে ক'ব পাৰে যে ভাই আপুনি কেতিয়াও বিয়াত নাহে, কোনোবা এজন ঢুকালেও, মই যেতিয়া ক'ভিডৰ সময়ত আছিলোঁ, মোৰ ল'ৰা হৈছিল, মই তেওঁক চাবলৈ যাব নোৱাৰিলোঁ। মই প্ৰায় 4 মাহৰ পিছতহে ল'ৰাক প্ৰথমবাৰী চাইছিলোঁ। তো তেনেকৈ ক'ব পাৰিলেহেঁতেন যে ভাই আপুনি কি চাকৰি কৰিছে, ফেমিলিৰ যিটো মেমৰিজ আছে সেইটো মিছ কৰি আছে। কিন্তু তেনেকুৱা কৰা নাই। মোৰ ফেমিলিয়ে মোক বহুত পজিটিভলি ছাপোৰ্ট কৰে। তেওঁ জানে যে এই জব প্ৰফাইলত আমি মানে সেইটো নকৰোঁ, আৰু ইট ইজ নট এ জব, ইটছ এ ছাৰ্ভিচ। তো ছাৰ্ভিচ কৰোঁতে এইটো মানে সমাজখনৰ কাম হৈ যায়। আৰু সমাজখনৰ কাৰণে যেতিয়াবা মানুহে কাম কৰে, কেতিয়াবা ব্যক্তিগতভাৱে বহুতখিনি যিটো যিমান টাইম দিব লাগে এইটো আমি দিব নোৱাৰোঁ। আৰু ইয়াৰ কাৰণে মোৰ মানে ফেমিলিয়ে মোক সদায় ছাপোৰ্ট কৰে, মটিভেট কৰে। আৰু যেতিয়া পজিটিভ কিবা ফিডবেক আহে, কিবা এটা ভাল হয়, তেতিয়া তেওঁলোকেও ভাল পায়। আৰু মই সদায় মোৰ ফেমিলিক মানে থেংকফুল থাকিবই লাগিব। কাৰণ যিটো মই যি পাৰ্চনেলিটি মোৰ হৈছে, যেনেকুৱা মই কাম কৰি আছোঁ, এইটো ইজ এ ৰিজাল্ট অফ আপব্ৰিংগিং অফ মাই ফেমিলিজ, মাই পেৰেণ্টছ। আৰু তেওঁলোকৰ যিটো ভাল কাম আছিলে, এই আশীৰ্বাদবিলাকে মোক লাগিলে কাৰণে মইতো ভাবোঁ যে এক্সাম পাছ হৈছিল। কাৰণ বহুতজনে মোৰকে ভাল মানুহ আছিল, তেওঁলোকৰ কিবা কাৰণত হোৱা নাই। তো ইটছ অলৱেজ এবাউট ফৰ্চুনেট এণ্ড মানে গুড ডিডছ। তো সেইকাৰণে আমি ভাবোঁ যে ভাল কাম কৰি থাকিলে নিজেই ভাল লাগিব, আৰু মানে মোৰ পৰিয়ালক সেইটো আশীৰ্বাদ তাৰ পৰা নিশ্চয় মিলিব, পাব। সেইটো মানে মোৰ সেই সিদ্ধান্তটো মোৰ আছে। ধন্যবাদ জনালোঁ ছাৰ, আপুনি ইমান সময় দিলে। আমি আশা কৰোঁ আপুনি সুন্দৰকৈ আগুৱাই যাওক, আৰু আপোনাৰ জৰিয়তে সমাজৰ উন্নতি হওক, আৰু আপোনাৰ যি দৃষ্টিভংগী, যি আশা, যি ধৰণৰ সপোন, সেইখিনি যাতে বাস্তৱায়িত হয়, সেইখিনি যাতে আমাৰ নিজৰ জীৱনলৈ সম্প্ৰসাৰিত হয়, তাৰ কাৰণে আপোনাক আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ, আৰু আপুনি আগুৱাই যাওক। থেংক ইউ।